মধ্য শিয়ালমাৰীৰ পৰা ড্ৰাগছসহ এজন লোকক আটক নগাঁও সদৰ আৰক্ষীৰ। ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত নগাঁও সদৰ আৰক্ষীৰ। এক গোপন খবৰৰ পঞ্চেদি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে নগাঁও মধ্য শিয়ালমাৰীত অভিযান চলাই ৰোহিত নামৰ এজন লোকক ড্ৰাগছসহ আটক কৰে। লগতে এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ আৰু 9টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীজনৰ ঘৰ মধ্য শিয়ালমাৰী, নাম ৰোহিত বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীজনক NDPS এক্টত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে লোকজনক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। নাম কি? নাম মই নাজানো। মই তাত ৰাতিপুৱা গৈছিলো চাবলৈ। ঘৰ চিনি পাওঁ? ঘৰ চিনি দলঙৰ তলত দি গৈছে মোক বস্তু। মই পইচা দিছো, মোক দলঙৰ তলত দি। সঁচা কথা ক। সঁচা কথাই কৈ। তোৰ নম্বৰ আছে নে নাই? ফোন নম্বৰ আছে? নাই, ফোন মাৰি যোৱা নাই। মই চাবলৈ গৈছিলো তাত। চাবলৈ গৈছ, তোক এনেই মাল দি দিব? নাই, দলঙৰ তলত বেছি থাকে। কিমান টকা ড্ৰাগছ? দলঙৰ তলত বেছি থাকে। দলঙৰ তলত? ল'ৰাটোৰ নাম কি? চিনি নাপাওঁ, একো চিনি নাপাওঁ, কথা ক'ব আহিছ? ল'ৰাটোৰ নাম আজিজ। হা, আজিজ। ঘৰ ক'ত মই নাজানো। ঠিক আছে। ইয়াত কোনে কোনে বেচে তহঁতৰ ইয়াত? ইয়াত কোনে কোনে বেচে মই নাজানো ছাৰ। হা, নাজানো।